হেৰেষ্ট ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু ছাৰ বাইদেউসকল, তো মই আজি এখন ৰচনা লিখি আনিছোঁ। এইখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে। যিহেতু শিল্পী দিৱস আহিছে, তো তাৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে এখন ৰচনা লিখিলোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা। আৰম্ভণি। জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ আৰু প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচক, শিশু সাহিত্য আদি সকলো দিশতে বৰঙণি আগবঢ়াইছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয়। জন্ম 1903 চনৰ 17 জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেখেতৰ বৰদেউতাক আছিল। শিক্ষা। চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা তেওঁ 1921 চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ নেশ্যনেল কলেজৰ পৰা IA দ্বিতীয় বৰ্ষৰ পঢ়া কৰে। তাৰ পিছত 1926 চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিৰ উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায়, কিন্তু পঢ়া শেষ নকৰাকৈ 1930 চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে 7 মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। অন্যান্য। ঘৰলৈ উভতি আহি আগৰৱালাই ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু 1932 চনত 15 মাহৰ বাবে কাৰাবাস খাটে। 1933 চনৰ শেষৰ ফালে তেখেতে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰে। 1935 চনত এই চিনেমাখন মুক্তি লাভ কৰে। 1939 চনত দ্বিতীয়খন চিনেমা ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ব্যক্তিগত জীৱন। 1936 চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। মৃত্যু। 1951 চনৰ 17 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। সাহিত্য চৰ্চা, ৰচনাৰাজি। গল্প। ৰূপহী, বগীতৰা, সন্তৰা, সন্তী, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, শিলাকুটি, নীলাচৰাই। কবিতা। লুইতৰ পাৰৰ অগ্নিসুৰ, জ্যোতিৰামায়ণ। উপন্যাস। আমাৰ গাঁও। অন্যান্য। জ্যোতিধাৰা, চন্দ্ৰকুমাৰ আগৰৱালা, বেকগ্ৰাউণ্ড অফ এছামিছ আৰ্কিটেক্সাৰ, শিশু সাহিত্য, কম্পুৰ সপোন, চলচ্চিত্ৰ জয়মতী, ইন্দ্ৰমালতী। গীত। জ্যোতি সংগীত। প্ৰায় 300 মান গীত ৰচনা কৰিছিল। নাটক। শোণিতকুঁৱৰী, কাৰেঙৰ লিকিৰি, লভিতা, ৰূপালী, নিমাতী কইনা, খনিকৰ, কনকলতা, সুন্দৰ কোঁৱৰ। অসমীয়া সাহিত্য আৰু বোলছবিৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 2004 চনৰ 17 জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতি ৰক্ষামূলক এটা ডাক টিকট মুকলি কৰে। প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। তো এইখিনি আছিল। তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একবাৰ নাপাৰোঁ। তো আজিলৈ ধন্যবাদ। জয় অসম।